সো 2024 যিসকলে হাফ ইয়াৰলি পৰীক্ষা দিবা ক্লাছ 10 এইবাৰ সো তোমালোকৰ কাৰণে সিলেবাস এটা লৈ আহিছোঁ আৰু এইটো ভিডিঅ'ৰ দ্বাৰা তোমালোকে গম পাবা যে তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাত কি চেপ্টাৰ থাকিব সো এই ভিডিঅ'টোত আলোচনা কৰা হ'ব গোটেই কিতাপৰ ঠিক আছে সো ফাৰ্স্ট অফ অল তোমালোকে সোশ্যাল সায়েন্সটো চাই লোৱা সো ইয়াতে তোমালোকৰ সোশ্যাল সায়েন্সটো দিয়া আছে আৰু মই কৈ দিছোঁ যে চেপ্টাৰ মানে এই সিলেবাসটো 2024 এণ্ড 25 কাৰণে হয় সো সিলেবাসটো চাই লোৱা তোমালোকে সো ফাৰ্স্টত হিষ্ট্ৰীটো আছে তোমালোকৰ সমাজ বিজ্ঞানৰ যেটো ইতিহাস আছে তাৰ পৰা তোমালোকৰ ফাৰ্স্ট চেপ্টাৰ সেকেন্ড চেপ্টাৰ আৰু যেটো 3 নম্বৰ চেপ্টাৰ আছে এই তিনটাই আহে ইতিহাসৰ পৰা 1 2 আৰু 3 আহিব ঠিক আছে আৰু যেটো তোমালোকৰ ভূগোল আছে জিওগ্ৰাফি তো জিওগ্ৰাফিৰ পৰা ফাৰ্স্ট চেপ্টাৰ আৰু সেকেন্ড চেপ্টাৰই আহিব আৰু বাকি দুটা নাহে 3 4 কিন্তু তোমালোকৰ পৰীক্ষাত নাহে এটো হাফ ইয়াৰ মানে ফাইনালত আহিব তাৰ পিছত যেটো তোমালোকৰ ৰাজনীতি আছিল মানে অৰ্থনীতি আৰু ৰাজনীতি সো ৰাজনীতিৰ পৰা ফাৰ্স্ট চেপ্টাৰটো আহিব আৰু অৰ্থনীতিৰ পৰাও ফাৰ্স্ট চেপ্টাৰটো আহিব ঠিক আছে সো ইয়াতে তোমালোকে দেখিব পাৰা যে অৰ্থনীতিৰ পৰা ইকোনমিক্সৰ পৰা কি আছে তোমালোকৰ ফাৰ্স্ট চেপ্টাৰটোই আছে ঠিক আছে তো ইতিহাসৰ তোমালোকৰ তিনিটা ভূগোলৰ দুটা ৰাজনীতিৰ এটা আৰু অৰ্থনীতিৰ এটা এইটো তোমালোকৰ হাফ ইয়াৰলি সিলেবাস সমাজ বিজ্ঞানৰ কাৰণে ঠিক আছে তাৰ পিছত আছে তোমালোকৰ ম্যাথমেটিক্স ঠিক আছে গণিতৰ চেপ্টাৰটো চাই লোৱা সো গণিত তোমালোকৰ বেসিক্যালি যেটো ফার্স্ট রিভিজন আছে রিভিজন R1 R2 তো ইয়াৰ পৰা কি আহিব তোমালোকৰ R1 আহিব R2 আহিব আৰু R3 আহে আৰু পিছৰ যিবিলাক আছে হেবিলাক কিন্তু নাহে R4 R5 হেবিলাক কিন্তু নাহে ঠিক আছে আৰু যেটো তোমালোকৰ ফার্স্ট চেপ্টাৰ আছিল ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা সো এইটো আছে তোমালোকৰ টোটালি হাফ ইয়াৰলিত আৰু যেটো সেকেন্ড চেপ্টাৰ আছিল দ্বিতীয় অধ্যায়টো আছে তোমালোকৰ 3 নম্বৰ চেপ্টাৰটো আছে গণিতৰ 4 নম্বৰ চেপ্টাৰটো আছে ঠিক আছে কিন্তু 5 নম্বৰ চেপ্টাৰটো নাই ইয়াতে তোমালোকে দেখিব পাৰা যে 5 নম্বৰ চেপ্টাৰটো তোমালোকৰ যাই আছে কিন্তু ইয়াতে কিন্তু 5 নম্বৰ চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলিত নাহে তাৰ পিছত আৰু 6 নম্বৰ চেপ্টাৰটো আছে যেটো তোমালোকৰ ত্ৰিভুজত তোমালোকে 6.4 6.3 আৰু 6.5 আচ্ছা ক্লাস 6.1 এৰ পৰা 6.5 লৈকে চাব লাগিব তাৰ পিছত 7 টো তোমালোকৰ পৰীক্ষাত আছে 7 নম্বৰ চেপ্টাৰটো 7 নম্বৰটো আৰু যেটো ত্ৰিকোণমিতি আছে হেতু আছে 8 নম্বৰটো আৰু পিছৰ যিবিলাক হেবিলাক কিন্তু নাই 9 নম্বৰ চেপ্টাৰটো একেবাৰে নাই তোমালোকৰ ফাইনালতো নাহে হাফ ইয়াৰতো নাহে 9 নম্বৰ চেপ্টাৰটো তোমালোকৰ কেতিয়াও নাহে আৰু যেটো 10 নম্বৰ চেপ্টাৰটো আছে 10 নম্বৰ এইটো তোমালোকৰ বৃত্ত এইটো কিন্তু চেপ্টাৰটো তোমালোকৰ এতিয়া নাহে মেট্ৰিকত আহিব ঠিক আছে তাৰ পিছত 11 নম্বৰ চেপ্টাৰটো নাই 12 নম্বৰটো চেপ্টাৰটো নাই 13 নম্বৰটো নাই ঠিক আছে 14 নম্বৰটো নাই 15 নম্বৰটো নাই আৰু এইবিলাক তোমালোকৰ ডাইৰেক্ট ফাইনালত আহিব হাফ ইয়াৰলিত নাহে তোমালোকৰ যেটো জেনাৰেল সায়েন্স আছে সায়েন্সৰ তো চাই লোৱা সায়েন্সৰ যেটো তোমালোকৰ ফার্স্ট চেপ্টাৰ আছে এটা কিন্তু আছে চেপ্টাৰ 1 চেপ্টাৰ 2 চেপ্টাৰ 3 টো নাই ঠিক আছে চেপ্টাৰ 3 আৰু চেপ্টাৰ 4 তোমালোকৰ হাফ ইয়াৰলিত নাই চেপ্টাৰ 3 আৰু চেপ্টাৰ 4 তোমালোকৰ হাফ ইয়াৰলিত নাই আৰু যেটো 5 নম্বৰ চেপ্টাৰ আছে এটো আকৌ আছে 6 নম্বৰটো আছে 7 নম্বৰটো আছে 8 নম্বৰটো নাই ঠিক আছে ভালকৈ তোমালোকে কিতাপত বহিত তোমালোকে দাগাই লবা 8 নম্বৰটো নাই 9 নম্বৰটো আছে 10 নম্বৰটো আছে 11 নম্বৰটো আছে 12 নম্বৰটো নাই 13 নম্বৰটো নাই 14 নম্বৰটো আছে 14 নম্বৰটো আছে ঠিক আছে আৰু বাদ বাকি নাই সায়েন্সৰ কাৰণে এইখিনি তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাৰ বাবে আৰু তোমালোকৰ অসমীয়া যেটো আছে অসমীয়াখন তোমালোকে চাই লোৱা MIL সো MILৰ তোমালোকৰ যেটো ফাৰ্স্টত আছে গদ্য অংশ ঔদ্যোগিক হওয়া আৰু ভাৰতীয় সংস্কৃতি এই দুটাৰ পৰা টোটাল 12 মাৰ্ক আহিব ঠিক আছে হাফ ইয়াৰলিৰ বাবে আৰু যেটো তোমালোকৰ অসমৰ জনগোষ্ঠী গাঁথনি আৰু সংস্কৃতি এটো কিন্তু তোমালোকৰ এক্সামত নাহে হাফ ইয়াৰলিত তাৰ পিছত কি আছে ইন্টাৰনেটৰ তিতা মিঠা এটো আছে তোমালোকৰ অৰুণিমা সিনহা এটো আছে টোটাল দুটা মিলি তোমালোকৰ 12 নম্বৰ আহিব আৰু অৰণ্য যাত্ৰাটো আছে অৰণ্য যাত্ৰা 6 আহিব পাৰস্বতী ভূমি কি এটো কিন্তু তোমালোকৰ হাফ ইয়াৰলিত নাহে তাৰ পিছত পদ্য অংশৰ পৰা আহিব বৰগীত আৰু জিকিৰ মিলি 9 মাৰ্কস আহিব তাৰ পিছত আছে প্ৰশস্তি আহিব মই অসমীয়া দৃষ্টান্তৰ এই দুটা কিন্তু তোমালোকৰ নাই তাৰ পিছত ব্যাকৰণৰ পৰা কি আহিব ব্যাকৰণটো চাই লোৱা সমাস সন্ধি বাক্য পৰিৱৰ্তন সৰল যৌগিক আৰু জটিল নত্যবিধি সত্যবিধি জ্যোতিচিহ্নৰ ব্যৱহাৰ জাতুৱা ঠাঁচ বিপৰীত শব্দ আহিব ঠিক আছে এটা শব্দত প্ৰকাশ কৰা প্ৰত্যয় আহিব সো এইবিলাক ভালকৈ চাই লবা ঠিক আছে টোটাল 10 মাৰ্কসৰ কাৰণে আছে
আৰু যেটো তোমালোকৰ আবেদন লিখন বা প্ৰতিবেদন আছিল তাৰ পৰা আহিব এটা যিকোনো 4 মাৰ্কছৰ বাবে এটা আবেদন আহিব ৰচনা আহিব যিকোনো এটা 8 মাৰ্কছৰ কাৰণে তাৰ পিছত তোমালোকৰ যেটো দ্ৰুত পাঠ আছে আৰু এখন যিখন অসমীয়া কিতাপ আছে বৈশিষ্ট্য অসম না কিবা আছিল এটো অসমীয়া জনগোষ্ঠী না বৈশিষ্ট্য সো তাৰ পৰা আহিব 10 মাৰ্কছ ঠিক আছে আৰু এখন যেটো কিতাপ আছিল তোমালোকৰ তাৰ পৰা 10 মাৰ্কছ আহিব আৰু তোমালোকৰ বিখ্যাত যোগটো পৰীক্ষাত নাই হাফ ইয়াৰলিত প্ৰাচীন ভাৰতৰ শিক্ষা হাইয়েষ্ট মাৰ্ক আছে ঠিক আছে টোটাল 10 মাৰ্কছ সো এটো ভালকৈ পঢ়িবা ইয়াৰ পৰা তোমালোকৰ 10 মাৰ্কছ আহিব তোমালোকৰ হাফ ইয়াৰলিত তাৰ পিছত কানাই চাতুৰি তোমালোকৰ পৰীক্ষাত নাহে হাফ ইয়াৰলিত ধৈৰ্য আৰু ধৰবাই পৰীক্ষাত আহিব 8 মাৰ্কছৰ কাৰণে সো ধৈৰ্য আৰু ধৰবাই পৰা তোমালোকৰ 8 মাৰ্কছ আছে তো ইয়াৰ পৰা তোমালোকৰ যিকোনো এটা মূল ভাব বা ব্যাখ্যা কৰা আহিবই গ্যাৰান্টি ঠিক আছে তাৰ পিছত আৰু তোমালোকে ইয়াতে ব্যাকৰণ দিয়া আছে চাই লোৱা কি আছে ভুল বাক্যৰ শুধৰণি আছে উপসৰ্গ অনুসৰ্গ সমাৰ্থক শব্দ পুৰণি শব্দৰ আধুনিক ৰূপ আৰু ছন্দটো তোমালোকৰ নাই ছন্দটো তোমালোকৰ ডাইৰেক্ট হাফ HSLCত আছে ঠিক আছে সো এইখিনি তোমালোকৰ টোটাল MILৰ সিলেবাস হয় আৰু যিসকলৰ হিন্দী আছে ইলেক্টিভ তেওঁলোকৰ বাবে এইটো হয় চাই লোৱা সো হিন্দীত তোমালোকৰ যেটো নিপ কি ইট আছে ছোটা জাদুকৰ এই দুটা আছে হাফ ইয়াৰলিত তাৰ পিছত যেটো তোমালোকৰ ভোলাৰাম কি জীপ আৰু যেটো আছে সৰক কি বাত এটা কিন্তু তোমালোকৰ পৰীক্ষাত নাহে এই দুটা তাৰ পিছত পদ্যৰ পৰা আছে সাক্ষী আছে সাক্ষী পত্ৰয় আছে কলম और তলৱাৰ মৃত্তিকা এই দুটা নাই তাৰ পিছত গ্ৰামাৰৰ পৰা ইয়াতে চাই লবা গ্ৰামাৰৰ পৰা তোমালোকৰ বহুত আছে ইয়াতে লিংগ বচন কাৰক সন্ধি সমাগ সমাজ ঠিক আছে সো ইয়াতে বহুত কিটা আছে চাই লবা আৰু তোমালোকৰ ইয়াতে আছে নীলকণ্ঠ বুলি এটা চেপ্টাৰ আছে তাৰ পৰা আহিব নীলকণ্ঠ হাফ ইয়াৰলিত তাৰ পিছত চিঠিও কি আঙুঠি দুনিয়া এইটো কিন্তু নাই তোমালোকৰ जो बीत गई এইটো আছে কায়ৰ মত বন এইটো নাই আৰু ইয়াতে তোমালোকৰ ব্যাকৰণ দিয়া আছে আকৌ সো ব্যাকৰণ পৰা পিছত কি আহিব ৰচনা আহিব নিবন্ধ লিখন তাৰ পিছত আছিল পত্ৰ লিখন ঠিক আছে আবেদন লিখন অনুবাদ আহিব 5 মাৰ্কছৰ কাৰণে তোমালোকৰ মানে ইংলিছত দিয়া থাকিব তাৰ পৰা তোমালোকৰ হিন্দীত লিখিব লাগিব সো এইখিনি আজিৰ কাৰণে আৰু যদি কাৰোবাৰ সিলেবাস লাগে ব্লেক কিতাপৰ সো তোমালোকে কমেন্টত জনাই দিবা মই নেক্সট ভিডিঅ'ত হেবোৰ লৈ আহিম